নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে সকলোৱে জানে যোৱাকালি আমাৰ হাৰ্টথ্ৰব আমাৰ অসমৰ সকলোৰে প্ৰিয়, সকলোৰে মৰমৰ, সকলোৰে আদৰৰ জুবিন দাই আমাক এৰি অচিন দেশলৈ গুচি গৈছে। আমাৰ জুবিন দাৰ মৃত্যু হৈছে। আমাৰ জুবিন দাক আমাৰ অন্তৰৰ পৰা কেতিয়াও আমি মুচিব নোৱাৰোঁ। সেইকাৰণে আমি আমাৰ জুবিন দাক স্মৰণ কৰিবলৈ, আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এটা সমদল ওলাইছিলোঁ। আমাৰ সমদলটো হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা সমদল ওলাইছিলোঁ আৰু এই সমদল হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হৈ হাটশিঙিমাৰী বজাৰেদি DC অফিচৰ সন্মুখেদি ওলাই আহি আকৌ আমাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত এই শ্ৰদ্ধাঞ্জলি সমাদলটো অন্ত পৰে। আমি সকলোৱে জুবিন দাৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে জুবিন দাই সৰগত শান্তিৰে থাকে, সৰগত তৰা হৈ জিলিকি থাকে। আমাৰ অসমৰ এক উজ্জ্বল নক্ষত্ৰ আছিল জুবিন দা। অকল অসম বুলিয়ে নহয়, সমগ্ৰ ভাৰততে আৰু পৃথিৱীৰ বহুকেইখন দেশতো জুবিন দা যথেষ্ট জনপ্ৰিয় আছিলে। আমাৰ অসমৰ মান সন্মান সকলো ক্ষেত্ৰতে আগুৱাই লৈ গৈছিলে। তেখেত আছিলে ৰাইজৰ মৰমৰ, অসমবাসীৰ মৰমৰ হিয়াৰ আমঠু, গৰীব দুখীয়া মানুহৰ হিয়াৰ আমঠু। সকলো গৰীব দুখীয়া মানুহকে তেওঁ যিমান পাৰে সহায় কৰিছিলে। গতিকে তেখেতক আমি কেতিয়াও অন্তৰৰ পৰা মুচিব নোৱাৰি। সেইকাৰণে আজি আমি এটা সমদল, শ্ৰদ্ধাঞ্জলি সমদল ওলাইছিলোঁ। আপোনালোকে চাওক, আমাৰ হাটশিঙিমাৰীৰ নিচিনা এটা অঞ্চলত কিমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। জুবিন দাৰ যে ইমান অনুৰাগী ইয়াতে আছে, আমি দেখি মানে খুবেই এটা লাগিছে, মানে বহুত এটা বেয়া লাগিছে। ইমান অনুৰাগী আছে আমাৰ জুবিন দাৰ হাটশিঙিমাৰী, আমাৰ এই মানকাছৰ অঞ্চলত আৰু অসমৰ বিভিন্ন জাগাত এনেকুৱাই। অসমৰ প্ৰতিটো প্ৰান্ততে আজি জুবিন দাৰ কাৰণে মানুহবিলাকে কিমান কান্দি আছে। আজি আমাৰ ক'বলৈ ভাষা নাই, কাৰণ জুবিন দাৰ গান শুনি শুনি আমি সৰুৰ পৰাই ডাঙৰ হ'লোঁ। জুবিন দাৰ কিমান যে গান, আজি 38,000 গান জুবিন দাই গাইছে। ভাৰতৰ মুঠ 40টা ভাষাত 38,000 গান জুবিন দাই গাইছে। ইয়াৰে বিশেষকৈ অসমীয়া, বেংগলী আৰু হিন্দী গান বহুত বেছি গাইছে, যাৰ কাৰণে জুবিন দাই সকলো মানুহকে মানে আকৰ্ষণ কৰি ল'ব পাৰিছে। যেনেকৈ প্ৰতিটো জেনেৰেশ্যনে সৰুৰ পৰা আৰম্ভ কৰি একদম বৃদ্ধ বয়সলৈকে সকলোবোৰ মানুহকে জুবিন দাই আকৰ্ষণ কৰি তেওঁৰ ফালে টানি ল'বলৈ সক্ষম হৈছিল। তেওঁৰ সুৰ ইমানেই জনপ্ৰিয় আছিল যে সকলো মানুহে তেওঁক ভাল পাবলৈ ধৰিছিলে। তেওঁৰ স্বভাৱসুলভ, তেওঁৰ শিশুসুলভ ব্যৱহাৰে মানুহক বহুত তেওঁক আপন কৰাবলৈ সক্ষম হৈছিল। গতিকে জুবিন দা, আমি আপোনাক কেতিয়াও পাহৰিব নোৱাৰোঁ। আপুনি সদায় আমাৰ হৃদয়ত থাকিব, অসমবাসীৰ হৃদয়ত থাকিব। গতিকে আপুনি অচিন দেশত যায়ো আমাৰ হৃদয়ত থাকিব।